নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি আপোনালোকৰ মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে এইখনেই হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন, আৰু এই এডভাৰ্টাইজমেণ্টখন আপোনালোকৰ মৰাণ কলেজৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে ইয়াত আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ, লাইব্ৰেৰী এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকে এছিষ্টেণ্ট প্ৰফেচাৰত টোটেল আপোনালোকৰ 5টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু কোন ছাবজেক্টৰ কাৰণে মুকলি কৰা হৈছে আপোনালোকে চাব পাৰে। আৰু আপোনালোকৰ ছেকেণ্ডটো আছে আপোনালোকৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে আপোনালোকে PhD ডিগ্ৰী কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু গ্ৰেড 3 পদটোৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু গ্ৰেড 4 পদটোৰ বাবে মাথো আপোনালোকে 8 পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে আপোনালোকে 1500 টকা দিব লাগিব, লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 500 টকা আৰু গ্ৰেড 4ৰ কাৰণে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে। মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 38 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে মৰাণ কলেজৰ এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আবেদনৰ সময়সীমা দিয়া হৈছে আপোনালোকে চাব পাৰে। আপোনালোকৰ 15 দিন আপোনালোকৰ আবেদন কৰিবৰ কাৰণে সময় দিয়া হৈছে। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।